নমস্কাৰ, মই বেবী দাস বিডি পুনৰবাৰ ফেচবুকৰ বিষয়ে এটা কথা আলোচনা কৰিম বুলি আহিছোঁ। আপোনালোকে বাৰু ফেচবুকৰ চি ডাছবৰ্ডৰ বস্তুবিলাক যিখিনি আপোনালোকৰ ফেচবুকৰ ডাটাবোৰ আপোনালোকে বাৰু ফেচবুকত এৰে নেকি? সেইটো কেতিয়াও নেৰিব। আৰু আপোনালোকৰ পে আউটত কিমান পইচা পাইছে, কিমান ডলাৰ আহিছে, কিমান কি কৈছে, সেইটো কেতিয়াও কোনো ভুলত কোনো কাৰণতে আপোনালোকে ফেচবুকত এৰি নিদিব, কিয়নো আপোনালোকৰ সেইটো পাৰ্চনেলি বস্তু। ঠিক আছে। 2 নম্বৰত আপোনালোকে কেতিয়াও বুলি কৈছোঁ নহয়, কেতিয়াও আপোনালোকে মিউজিক ব্যৱহাৰ নকৰিবই। ব্যৱহাৰ আপোনালোকে দীঘল ভিডিঅ'ত কেতিয়াও মিউজিক ব্যৱহাৰ নকৰিব। মই আগতেও কৈছোঁ আৰু আজিও কৈছোঁ। আৰু যিখিনি আপোনাৰ ফেচবুকৰ ভিতৰৰ আপোনাৰ যিখিনি পাৰ্চনেলি বস্তু আপোনালোকে মই স্ক্ৰীনশ্বট দি দিছোঁ, আপোনালোকে কেতিয়াও এইবোৰ শ্বেয়াৰ নকৰিব ফেচবুকত। আপোনাৰ ৰিচবোৰ ডাউন হৈ যাব। ফেচবুকে পিছত আপোনাৰ পে'মেণ্ট পোৱাটোত বহুত দেৰি কৰিব, ভিউজ কমি যাব, ৰিচ কমি যাব। সেয়েহে আপোনালোকে এইটো ভুল নকৰিব। যদি ভাল লাগে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।